মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মেট্ৰিকৰ ফলাফল দিয়াৰ তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অহা 19ৰ পৰা 21 এপ্ৰিলৰ ভিতৰত প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। গণিতৰ প্ৰশ্নকাকত লৈও উদ্বিগ্ন হ'ব নালাগে শিক্ষাৰ্থী অভিভাৱক। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শিক্ষা বিভাগে। সোমবাৰে শিক্ষা মন্ত্ৰীয়েও ঘোষণা কৰিছিল ফলাফল প্ৰকাশৰ সময়। বিহুৰ আগে পিছে ফলাফল ওলাব বুলি কৈছিল শিক্ষামন্ত্ৰীয়ে। আপোনালোকে চাওক